নমস্কাৰ সানডে কাৰ নিউজৰ আন এটি এপিসোডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ত মানে লিষ্ট সেলিং কাৰ মানে মাৰ্চ মাহৰ লিষ্ট সেলিং কাৰৰ বিষয়ে কথা পাতিবলৈ লৈছোঁ। গতিকে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। 10 নম্বৰত আহে চিট্ৰনৰ C3 এয়াৰ ক্ৰছ 211 ইউনিট টোটেল চল্ড আউট হৈছে 9,99,000 টকাৰ পৰা 13,07,000 টকা এক শ্বৰুম প্ৰাইজৰ ভিতৰত পোৱা যায়। 7 সিটাৰ 6 সিটাৰ আৰু 5 সিটাৰ তিনিটা কনফিগাৰেশ্যনত আহে। 9 নম্বৰত কোডিয়াক 136 ইউনিট টোটেল চল্ড আউট হৈছে পেট্ৰল আৰু আপোনালোকৰ CVT অট'মেটিক গিয়াৰ বক্সত পোৱা যায় 38,50,000 টকাৰ পৰা 39,90,000 টকাৰ ভিতৰত পোৱা যায়। 8 নম্বৰতে MG গ্লষ্টাৰ 131খন গাড়ী টোটেল বিক্ৰী হৈছে 38,40,000 টকাৰ পৰা 43,87,000 টকাৰ ভিতৰত ইয়াক পোৱা যায়। 7 নম্বৰত টুচন 110খন গাড়ী টোটেল বিক্ৰী হৈছে টুচনৰ 39,02,000 টকাৰ পৰা 35,98,000 টকাৰ ভিতৰত পোৱা যায়। আপোনালোকৰ ডিজেল পেট্ৰল দুটা মানে ভেৰিয়েণ্টতে ইয়াক পোৱা যায়। ইয়াৰ আগত যদি চাবলৈ যাওঁ জিপ মেৰিডিয়ান 96 ইউনিট টোটেল চল্ড আউট হৈছে 33,60,000 টকাৰ পৰা 39,68,000 টকাৰ ভিতৰত ইয়াক পোৱা যায়। ইয়াৰ আগত যদি চাবলৈ যাওঁ টিগুৱান VWৰ 94 ইউনিট টোটেল চল্ড আউট হৈছে টিগুৱান 35,17,000 টকা এটাই ভেৰিয়েণ্ট আহে আপোনালোকৰ পেট্ৰলত আৰু অট'মেটিকত গাড়ীখন আহে। 4 নম্বৰত কোনা EV 65 ইউনিট টোটেল চল্ড আউট হৈছে কোনা EV 23,84,000 টকাৰ পৰা 24,30,000 টকাৰ ভিতৰত পোৱা যায়। প্ৰায় 450 মানে কিলোমিটাৰ এৰাউণ্ড একবাৰ ফুল চাৰ্জ দিলে ই যায়। 3 নম্বৰতে আইঅনিক 5 হণ্ডাইৰে 65খন গাড়ী টোটেল বিক্ৰী হৈছে। আইঅনিক 5 একবাৰ ফুল চাৰ্জ দিলে 631 কিলোমিটাৰ যায়। এক শ্বৰুম প্ৰাইচ 46,05,000 টকাৰ মানে ইয়াত আপোনালোকে পোৱা যায়। 2 নম্বৰতে মহিন্দ্ৰা মাৰাজো 51খন গাড়ী টোটেল বিক্ৰী হৈছে 14,39,000 টকাৰ পৰা 16,80,000 টকাৰ ভিতৰত পোৱা যায়। ডিজেল মেনুৱেলত আহে গাড়ীখন এজ এ গাড়ী হিচাপত গাড়ীখন বেষ্ট কিন্তু মানে বৰ্তমান আউটডেটেড হৈ গৈছে। 1 নম্বৰত যদি চাবলৈ যাওঁ কিয়া EV6 এখন গাড়ী টোটেল বিক্ৰী হৈছে একবাৰ ফুল চাৰ্জ দিলে 700 কিলোমিটাৰ মানে চলে অৰ্থাৎ মাইলেজ বুলি ক'বলৈ 60,95,000 টকাৰ পৰা 65,95,000 টকাৰ ভিতৰত পোৱা যায়। গতিকে এইটো আছিল আজিৰ ভিডিঅ'টো ধন্যবাদ। বাই বাই লাভ।